তো ওয়েলকাম দোস্ত আজি হৈছে নৱবৰ্ষৰ শুভেচ্ছা প্ৰথমে সকলোকে দিলোঁ 2025 এই নৱবৰ্ষ যাতে সকলোৰে ভালে ভালে যায় অনাগত দিনকেইটা আৰু আগন্তুক যোৱাটো বৰ্ষৰ দৰে যেনেদৰে গৈছিল তাতকৈ যাতে আৰু অলপ ভালকৈ যায় তাৰে আশা কৰিলোঁ ভগৱানৰ প্ৰাৰ্থনা থাকিল সকলোলৈ তো আজিৰ এই ভিডিঅ'টো হৈছে আমাৰ যিহেতু প্ৰত্যেক বছৰে এক জানুৱাৰী আমি খাওঁ একেলগে গতিকে সেইকাৰণে আমি এইবাৰো তেনেকুৱা এটা ব্যৱস্থা কৰিছোঁ 1 তাৰিখে খোৱাৰ কাৰণে তো সেই 1 তাৰিখটো আজি দিনটো চাওক কি হয় তো বলক আৰম্ভ কৰোঁ আজি এই বিশেষ দিনটো 2025 বৰ্ষৰ নৱবৰ্ষৰ শুভেচ্ছাৰে আৰম্ভ কৰিলোঁ আৰু ভিডিঅ'টো তো বলক আপোনালোকে দেখা পাইছে আমাৰ ৰাতিপুৱা যিহেতু এতিয়া 10-11টা বাজিলে বাকী আমাৰ প্লেনিংখিনি হৈ গ'ল তো এতিয়া বাকী মাংসখিনি আমাৰ আহিলে ৰাতিপুৱা আগতে কৈ থোৱা আছিলে তো আৰু এইফালে ৰূপম ডেকা ইয়াতে আছে এতিয়া আমাৰ বজাৰখিনি কৰিব গ'ল আমাৰ কেইজনমান গৈছে আমাৰ দুজন গৈছে বজাৰখিনি কৰিব আৰু এইফালে আমি বৰ্তমান এতিয়া ৰ'দ গৈ আছোঁ তো বলক আজি এই বিশেষ দিনটো এনজয় কৰক কেনেদৰে যায় আজি এই দিনটো চাওক আপোনালোকক বলক তো গাইজ আমি ওলালোঁ এতিয়া যাবলৈ দেখা হৈছে পিছফালে নিশ্চয় আমি গোটেইকেইটা আমাৰ একেচামৰ ডেকালৰ সপৰিয়ালে ওলাইছোঁ আমাৰ এই ভোজটোলৈ আজিৰ দিনটো সঁচাকৈ বৰ ভাল লাগে প্ৰত্যেক বছৰে এই দিনটো আমাৰ কাৰণে ৰৈ থাকে এনেদৰে উদযাপন কৰিবলৈ তো চাই থাকক এতিয়া আমাৰ ঠেলা গাড়ী আহিছে আমাৰ ভাস্কৰ বৰুৱাই ঠেলা গাড়ীখন ল'লে এতিয়া ভাস্কৰ বৰুৱা তোমাৰ এইটো মনোজ ডেকা নৱবৰ্ষৰ শুভেচ্ছা দিয়া নৱবৰ্ষৰ শুভেচ্ছা থাকিল আমাৰ ৰূপম ডেকাৰ নৱবৰ্ষৰ শুভেচ্ছা দিব এইটো হয় নমস্কাৰ মই আমাৰ যি এইবাৰ আমাৰ আগন্তুক আমাৰ জানুৱাৰী প্ৰথম আজি আমাৰ জানুৱাৰী মাহ পৰিল আৰু এইবাৰৰ পৰা আপোনালোকৰ নৱবৰ্ষৰ দিহাবৰৰ শুভেচ্ছা আপোনালোক যাছিলোঁ আৰু আপোনালোকৰ অনাগত দিনত যাতে আপোনালোকৰ ভালদৰে সুকলমে পাৰ হয় আপোনালোকৰ জীৱনবোৰ আহি থাকক সদায় হয় ভাল লাগে বঢ়িয়া ধন্যবাদ থাকিল আপোনালৈ ৰূপম ডেকালৈ তো এতিয়া মোৰ ওচৰত আহি আছে বৰ্তমান পালিও হৈ অলপ খেৰ লোৱা হ'লে বেছি ভাল হ'ল নেকি তাৰপিছত আমাৰ ওচৰত এইটো পালিও তুমি তোমাৰ অনুভৱ অলপ কৈ দিয়া পালিও তোমাক কৈ আছে আমাৰ যিহেতু প্ৰয়োজনীয় বস্তুটো আমাৰ জুইটো কাৰণে বৰ্তমান অকণমান খেৰৰ যোগাৰ কৰিছে আৰু মোৰ লগত সংগত কৰিছে এইটো আমাৰ কাম কুমড়ো তো এওঁ কিবা অলপ ক'ব আপোনালোকক হয় বাৰু ক'ব লাগে আপোনাৰ বৰ্তমান এওঁ এতিয়া নকয় আমি যাই আছোঁ এওঁ শেষত ক'ব গোটেই শেষ পৰ্যায়ত এওঁ এটা মন্তব্য দিব তো বলক আৰু আমাৰ ভাস্কৰ বৰুৱা লৈ যাই আছে আমাৰ মেইন যাত্ৰাখন আমাৰ এই যাত্ৰাবাহীটো তেওঁই যাত্ৰা আগবঢ়াব আমাৰ বলক আমাৰ ঠেলা গাড়ীখন বৰ্তমান লৈ যাই আছে ভাস্কৰ বৰুৱাই দেখা পাইছে পূৰা লোডেড ফুল্লি লোডেড দেশ আমাৰ এজন গোটেইকেইজন গৈ আছে কিয়তি আৰু পিছফালে নাই পিছফালে আছোঁ মই এইফালে দিছে জুই যিহেতু পথাৰখন খেতি কৰিব চাগে ইয়াত অলপ সাৰ হ'বলৈ জুইলকে দিয়া হৈছে এতিয়া মানে আমি আহি পালোঁ আমাৰ এইখিনি মাজৰ ৰাস্তা বুলি কয় আৰু মানে আমাৰ খেলত আমাৰ আমাৰ চট আছে মানে তোমাৰ মোনাত বজাৰ আছে আমাৰ কেৰাহী য'ত আমাৰ মাংস চাংস খোৱা হ'ব কেৰাহী আছে তেতিয়াহ'লে আমাৰ আলু পিঁয়াজ বজাৰ এইবিলাক খেৰ মানে জুইটো নিছিলে আৰু মানে ইমান চাওক আমাৰ খৰি বহুত লৈছোঁ কাৰণ খৰি বহুত দৰকাৰ হ'ব সেইকাৰণে আমি লৈছোঁ আৰু লগৰখিনি আমাৰ মানে গোটেইখিনি আমি এতিয়া একগোট হ'লোঁ আমাৰ গোটেইখিনি একলগ হ'লোঁ গতিকে জানুৱাৰী কেনেকুৱা মজা এটা উকি লাগে মানে আমাৰ মানে আজি নতুন জানুৱাৰী হিচাপে আপোনালোকৰ বহুত শুভেচ্ছা যাচিলোঁ আৰু আপোনালোকে মোক মৰম যাচিব আমাৰ এই পাৰ্থৱৰ্ডিম চেনেলটো লৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব ভাল লাগিব সকলোৱে মিলিজুলি থাকিম আমি হাঁহি তামচা কৰি থাকিম ভাল লাগিব জীৱন আৰু এনেকুৱাই আৰু তো বন্ধুসকল দেখা পাইছে আপোনালোকে আমি আহি আমাৰ পিকনিক স্পট পাই গ'লোঁ আৰু বেছি দূৰ নাই কিছু দূৰ গ'লে আমি নিশ্চয় আমাৰ পিকনিকস্থলী পাম যায় আমাৰ বনভোজস্থলী পাম যায় আৰু তাতে আমাৰ যিটো নেকি আজিৰ আয়োজন কৰা হৈছে সেই আয়োজন সম্পূৰ্ণ হ'ব তাত আমাৰ কেৰাহীৰ তলত আমি জুই দি কেনে আমাৰ যিটো নেকি যি মানে চৰি ভুল হৈ গ'ল যি প্ৰকাৰৰ মাংস আছে সেইকেইটা আমি বনাম এটা এটাকৈ আপোনালোকে নিশ্চয় দেখা পাব আমাৰ হাঁহ আছে মুৰ্গী আছে আৰু লগতে যিসকলে এইকেইটা নাখায় তেওঁলোকে
গাহৰি খাব পাৰিব তো এইকেইটাই আমাৰ এইবাৰ আৰু লগতে আমাৰ কণীৰো আয়োজন কৰা হৈছে কণীটো লৈ গৈছে আমাৰ মনোজ ডেকাই দেখা দিয়া মনোজ ডেকা 30 কণী 30 আমাৰ 30টা কণী আছে ভাই 3টা কণী লৈ 30টা 3টাকৈ লোৱা হৈছে প্ৰায় গোটেইকেইজনৰ কাৰণে কেইটামান বেছি হ'ব বেছি হয় কেইটা আৰু মোৰ হ'ব আৰু হয়নে নহয় ঠিকে আছে তো এইফালে আমাৰ লগত আছে বেঙেৰা মনোজ ডেকা মনোজ এওঁ কিবা কিবি ক'লে তো বলক এওঁ বৰ্তমান মানে ক'বলৈ মন নাই সেইকাৰণে এনেকৈ ক'লে তো ভাস্কৰ বৰুৱাই বহুত কষ্টৰে বহুত এটা নিৰ্দিষ্ট লক্ষ্য লৈ আহিছে তেওঁ যেনেকৈ নহওক আজি খেলা নিবই তলত তেওঁ অকলে নিব তেওঁৰ সঁচাই তেওঁ এই উদ্যম শক্তিক আমি ভাস্কৰ বৰুৱা এইটোৱে আমাৰ পিকনিক স্পট ইয়াৰ তলতে খোৱা লোৱা হ'ব ইয়াৰ মানে আৰু কিছু দূৰ যাব লাগিব দিছোঁ বাৰু তাৰপিছত আমি খোৱাটো পাম ধৰিব লাগিব নেকি লাহে লাহে দেই এইটো আমাৰ কাৱৰডোঙা নদী বা চন্দনা নদী বুলিও কয় তো গাইজ আমি আহি পালোঁ আমাৰ স্থলীলৈ তো এইফালে সিহঁতৰ খৰি নাই কাৰণে আমাতকৈ অকণমান জ্যেষ্ঠ গ্ৰুপটো খৰি নাই কাৰণে এই চাউতাল বস্তিৰ পৰা খৰি আনিব লগা হৈছে মিয়া বস্তি আৰু তেওঁলোকৰ স্থলীটো ভোজনস্থলী এইটো এই গাছডালৰ পিছফালে বনগীবাৰ নিশ্চয় আপোনালোকে দেখা পাইছে এই গাছডালৰ তলতে আমিয়ে খাইছিলোঁ তেওঁলোকে আমাৰ পৰা এই স্থানটোও কাঢ়ি ল'লে এইবাৰ সেইডালৰ ওচৰতে থকা এই ঠাইখিনিত আমাৰ স্থানটো হ'ব তো দেখা পাইছে ইয়াত এওঁলোকে চবে নিজৰ নিজৰ কাম আৰম্ভ কৰিছে আৰু আমাৰ নীলকমলে আমাৰ চৌকাৰ কাৰণে যি যা যোগাৰ কৰিব লাগে তেওঁ এইখিনি আৰম্ভ কৰিছে মাটিখিনি খান্দাৰ পৰা আদি কৰি তো এইফালে আমাৰ বাকী বস্তুখিনি এইফালে আমাৰ মাংস চাংস ইফালে সিফালে আছে তো ইয়াৰ তলত আছে আমাৰ হাঁহ মুৰ্গী গোটেইখিনি আছে আৰু যিসকলে পৰ্ক খায় তেওঁ সেই পৰ্কো আছে তো গোটেইখিনি ইয়াতে আৰু খৰি চৰি চব দেখাই পাইছে গাইজ আমাৰ কণী বইল কৰা হৈছে আৰু এইফালে লোহাত অলপ কিছু মাংস ভৰোৱা হৈছে এইটো আমাৰ দায়িত্ব দিয়া আছে তো এতিয়া বাকীখিনি বাকী আছে আৰু চব এনেকৈ বহি আছে এইবিলাক ইফালে এনেকুৱা তো বন্ধুসকল দেখা পাইছে এইটো আমাৰ চালাড বনি আছে গাহৰি চালাড আজি আমাৰ এইটোত বিশেষকৈ ভাগ লৈছে আমাৰ পালিও ডেকাই পালিও বৰুৱাই লৈছে ভাগ আৰু এইফালে আমাৰ চব ৰখি আছে গোটেইকেইজন এইফালে আমাৰ লক্ষ্যকে অলপ সহায় কৰিছে এইফালে আমাৰ যি পৰিস্থিতি দেখা পায় আমাৰ লাইটো দেখাই পাইছে এইটো লাগিবই বিশেষ প্ৰয়োজনীয় বস্তু তো এইবিলাক আমাৰ মালৰি পাপন কেনে আজি তুমি ৰখি আছা নেকি এইটো কাৰণে চবে আমাৰ এইটো কাৰণে ৰখি আছে চাটনি কাৰণে ৰখি আছে আমনাই কিবা কৈছে কেইটামান থাপিয়াকে আছে অলপমানে বস্তু কিন্তু চবৰে হাত চকু ইয়াতে পৰি আছে বৰ্তমান মাংস বইল কৰিব লাগিব নাই একো ৰেডি হোৱা নাই যথেষ্ট বাকী আছে আমাৰ মাংস পিচ দেখা পাইছে নিশ্চয় এই আমাৰ বৰ্তমান মাংস ভাজাটোৰ কাৰণে আমি ৰেডি কৰি আছোঁ ভাজা খাবলৈ তাৰ আগতে আমাক সহায় কৰিছে লক্ষ্যকাই দেখা পাইছে তোৰ এইফালে আমাৰ চবে চাই আছে ভাজাটোৰ কাৰণে অপেক্ষা কৰি আছে এইফালে আমাৰ আৰু অলপ মাংস আছে এইটো অলপ সৰু কৰি দি আছে তো আমাৰ ভাতৰ লগত খাব লাগিব আমাক সহায় কৰি দিছে এয়া আমাৰ ঋতুৰাজ ডেকা তোমালোকে কিবা ক'বা নেকি বৰাই কিনিব বাৰু মাংস আজি ডাঙৰ ডাঙৰকৈ এয়া কাটি দি আছোঁ তেওঁলোকে সহায় কৰিছে অলপমান কাৰণ তেওঁলোকে অলপ আমাৰ দুখটো বুজি পাইছে লাইশাকৰ বিনিময়ত অলপ তেওঁলোকৰ লাইশাকৰ প্ৰয়োজন আমি অলপ লাইশাক দি দিলোঁ মই কৈছোঁ না আৰু অলপ দিব লাগিব বুলি লাষ্টত লাইশাকৰহে বনাম হ'ল সেইটো আৰু পাব তো বলক আমাৰ মাংসখিনি আজি বেছিখিনি স্বত্বাধিকাৰ এয়া লৈছে আমাৰ দায়িত্বত আমাৰ দেখা হৈছে মাংস আহি গৈছে বৰ্তমান কলপাতত এই জুতি যেতিয়া ল'ব নোৱাৰি আমাৰ একজনীতে এই জুতি পোৱা যায় দেখা পাইছে নিশ্চয় ইমান ধুনীয়া দেখা হৈছে খাওঁ লাগি গৈছে খাওঁ লাগিছে মানে খাবতো লাগিবই বাৰু তাৰপিছত এতিয়া সকলো আহি যেন আৰম্ভ কৰে আৰু অলপ পিছুৱাই নাথাকে খাব নোৱাৰি উঠি গ'ল তো বন্ধুসকল আমি কৈ আছোঁ আমাৰ
ওচৰৰ পৰ্যটনস্থলীলৈ ইয়াতে এওঁলোকে এটা বনভোজ খাই আছে আপোনালোকে দেখা পাইছে নিশ্চয় এয়া আমাৰ দাদাসকলে ইয়াতে বনভোজ খাই আছে এই আমাৰ পুলক দাদা এটা বনভোজ খাই আছে বৰ্তমান চাউলৰ আয়োজন কৰি আছে ভাত বনাব থাকে আৰু লগতে এইফালে কেৰাহীৰ ওপৰত প্ৰক্ষেপ চলি আছে বৰ্তমান আমাৰ ঋতুৰাজ এই বহুত গৰম হৈছে নুমাই দি এওঁলোকৰ বঢ়িয়া চাউলৰ ব্যৱস্থা কৰিছে কিন্তু আমাৰ বৰ্তমান এই বছৰ হোৱা নাই চাউলৰ ব্যৱস্থা আৰু গম পাইছে এইটো আমাৰ ধন্দা দি আগে পিছে দেখা পাই থাকা আৰু এইফালে কাই আমাৰ বহি আছে এইফালে কিবা বাৰ্তালাপ কৰি আছে বৰ্তমান বৈদ্যুতিক কিবা এটাৰ যোগে মোবাইল ফোনৰ যোগে আৰু এইটো আমাৰ ইউটিউবাৰ আহি গৈছে চাকৰিজন তেওঁ বৰ্তমান কৰ্মসূত্ৰে বাহিৰত আছে বৰ্তমানলৈ তেওঁক মই মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ক'ত পাম এইটো ইউটিউবত দি দিম মই তোমালোকে চাই ল'বা আৰু গ্ৰুপত শ্বেয়াৰ কৰি দিবি একদম আমি ছাবস্ক্ৰাইব নকৰোঁ ঠিক আছে বাৰু এওঁলোকে মোক ক'লে যে এওঁলোকে বোলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব নকৰে জাষ্ট চাবহে ভিউটো দিব আৰু আমাৰ গম পাইছে এইটো মস্ত এইফালে কিবা কৰি আছে তেওঁ বৰ্তমান বাৰ্তালাপত তেওঁ ব্যস্ত তো এইফালে এওঁলোকৰ এইকেইজনে ইয়াতে খাইছে আৰু আমি খাইছোঁ এওঁলোকৰ তলত এইফালে অন্য বছৰে আমি ইয়াতে খাওঁ আৰু এই বছৰ আমি খাইছোঁ তাত ইহঁতৰ জেগাত গাইজ আমাৰ ৰূপমে এইবাৰ ভাতৰ দায়িত্ব ল'লে আন পাইছোঁ দিলে দেখিছোঁ তো বৰ্তমান চাউলখিনি দেখোন বাকী দিলে আনি পেলাই আৰু দিগন্তে বাৰু ভাতটো কিবাকৈ বনালে মাংসটো বনালে তো ধুনীয়াকৈ তাৰপিছত চব বাকী বৰ্তমান এতিয়া যাই যে গধূলি হ'লেই যথেষ্টখিনি সময় পাৰ হ'ল এনেদৰে হাঁহি ধেমালিৰ মাজতে তাৰপিছত আমাৰ নীলকমলা যিহেতু যথেষ্টখিনি মাংসতে অকলে খাই শেষ কৰি তেওঁ উঠিব পৰা নাই এতিয়ালৈ তাতে বহি আছে এওঁ যথেষ্ট কষ্ট কৰিছে আজি তাৰপিছত এইটো আৰু এনেদৰে যাই দেখা পাব আমাৰ এই ধুনীয়া বেলি যাওঁ অৱস্থা বেলি ডুবু অৱস্থা এইটো দেখা পাইছে নিশ্চয় অলপমান হ'লেও মই অকণমান জুম কৰিছোঁ ভালদৰে দেখা পাব এইটো আৰু ইয়াতকৈ জুম কৰিলে হয়তো ফাটি যাব পাৰে এইটো আৰু এনেকৈ তো গাইজ দেখা পাইছে নিশ্চয় আমাৰ ওচৰৰ পাৰ্টিটো খাই দিলে এনেকুৱা গোটেই হেৰিকৈ লৈ আহিছে কেনে হৈছে তোমালোকৰ খানা কেনে হৈছে এওঁলোকৰ খানা ধুনীয়া স্পেচিয়েল হৈছে এইটো এইফালে লোকেল এক পিচ মই খালোঁ ইয়াৰ পৰা লৈ এইটো এওঁলোকৰ অকণমান ডিছৰ অভাৱ হৈছে সেইকাৰণে অলপ ল'লা এই চালা অলপ আমাকো দিবি হা এইটো আৰু এইটো আমি বৰ্তমান আলু এটা খানাৰ ব্যৱস্থা কৰি আছোঁ গতিকে ব'লক আমি তাতে যাওঁ তো ব'লক মই মাংস এক পিচ ল'লোঁ আৰু আমি গৈ আছোঁ আমাৰ যিটো নেকি আমাৰ ভোজনস্থলী আমাৰ তাতহে গতিকে সেইকাৰণে আমি তালৈ গৈ আছোঁ এই মাংস পিচ লৈ লোকেল এক পিচ তো ব'লক অকল দেখা পাইছে আলু খানা সানিলোঁ চবকে ভগাই দিলোঁ আলু খানা নাছিল যদিও আমি বনাই দিলোঁ তো আমি গোটেইকেইজন বহিছোঁ এইফালে কালু বেঙেৰা মনোজ ডেকা এইফালে আছে নীলকমল আছে ভাস্কৰ আছে কতিলো আছে আমাৰ আমনা আছে আছা মনোজ ডেকা এইটো দেখোঁ পাপনে সিহঁতক পানী দিছে অলপ আৰু এইফালে পিছফালে মই ভিডিঅ' কৰি আছোঁ মই পৰাণ তাৰপিছত আমি এতিয়া আৰম্ভ কৰিম দেখাই পাইছে মোৰ হাতত আলু লাগি আছে আমি লগতে মই আলু সানি উঠিলোঁ তো বলক ভিডিঅ'টো শেষৰ ফালে আগবাঢ়ি আছে আৰু কিছু দূৰ গ'লে আমাৰ আন্ধাৰ হ'ব দেখা পাইছে আৰু আমাৰ ডাঙৰ পাৰ্টিটো এই তাত খাই আছে তেতিয়া মই অলপ আগতে কৈ উঠিছোঁ দেখা পাইছে তো এইখিনিতে আমি এতিয়া সামৰোঁ ভিডিঅ'টো গাইজ দেখা পাইছে একদম গধূলি হৈ গ'ল এতিয়া আমি জুই লগাবৰ ব্যৱস্থা কৰিলোঁ ঠাণ্ডা লাগিল যিহেতু সকলোৱে বহিলোঁ এনেকৈ অলপ জুই পাম বুলি ভাবিলোঁ এইটো ভাস্কৰ এইফালে আমাৰ খোৱা লোৱাখিনি হৈ আছে আমি প্ৰায় গীটাৰ হ'লেই আৰু ইহঁত দুজন অলপ দেৰিকৈ খালে কাৰণে হোৱা নাই খাই আছে ইয়াতে অৱশ্যে ধুনীয়া হৈছে বুলি আমাৰ খানাটো আজি ধুনীয়া হোৱা বুলি ক'লে সঁচাকৈ বৰ ধুনীয়া হৈছে আজি আমাৰ গাহৰি বুলিও নহয় লাষ্টৰ যিটো আমি গাহৰি দি খালোঁ মানে লাষ্টৰ খোৱাখিনি সেইকাৰণে এইখিনি ধুনীয়া হৈছে আৰু তো এই ভাতৰ লগত খোৱাখিনি মানে গাহৰি দি খালোঁ আজি আৰু যিহেতু আমাৰ গোটেইকেইজনে খায় আৰু সকলো মাংস তো চিন্তা নাই আমাৰ সেইকাৰণে তো হেৰি কৰিলোঁ এইখিনি এইটো আমাৰ বাকী যোৱাৰ কাৰণে ৰেডি হৈ আছোঁ আমি বাকী য'ত যি আছে সকলো জুই দি পুৰি সামৰি সুতৰি আমি ইয়াৰ পৰা যাম বুলি সিদ্ধান্ত কৰিলোঁ তো গাইজ জানে খানাৰ শেষত লাষ্ট পৰ্যায়টো আহি পায় বাচন ধোৱাত যিহেতু সকলোৱে টান পায় গোটেইকেইজন অহা নাই আমি যাই শেষত দুজনে আহিছোঁ আৰু বাচনো আজি বেছি নাই জাষ্ট কেৰাহী এটা ৰৈছে আৰু বাকীখিনি বাৰু ঘৰতে থ'ব বাকীবিলাকে তো এইখিনি আমি ল'লোঁ সেইখিনি ধুই কিনে আমি আজিৰ ভিডিঅ'টো সামৰণিৰ ফালে যাব আৰু তো চাই থাকোঁ আৰু বেছি নাই গধূলিৰ সময়
মাটি বালি এইখিনি দেখা পাইছে। আহোঁতে আহোঁতে আমাৰ গধূলি হৈ গ'ল। আমি আমাৰ ভোজন য'ত আমি ভোজ খাইছিলোঁ সেই ঠাই এৰিলোঁ। দেখাই পাইছে ব্ৰহ্মপুত্ৰৰ পাৰতে আমি ভোজ খাই আহিছিলোঁ। সেই ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা আমি এতিয়া বৰ্তমান আহিলোঁ আমাৰ ঘৰৰ ফালে গতি ল'লোঁ। এতিয়া আমি গৈ আছোঁ। এতিয়া ৰাস্তাটো যিহেতু পথৰ মাজতে আমি আহিব লগা হৈছে এইখিনি যাই লওঁ আমি ৰাস্তালৈ হাইৱেলৈ উঠো যায়। তাৰ পৰা এইখিনি আমাৰ যাবলৈ উজু হৈ পৰিব সহজ হৈ পৰিব। বলক আৰু এতিয়া আন্ধাৰ পৰিৱেশ দেখা পাইছে সকলোৱে টৰ্চ চলাব লগা হৈছে। এইটো আৰু এতিয়া এইফালে পুৰা ডেন্স দেখি